নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আজি ইউটিউবত আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে অসমীয়াৰ ক্লাছ এটা আমি আগবঢ়াইছো। আহক চাও ধুনীয়াকৈ আমি শিকি যাম। সিটেট স্পেচিফিক ক্লাছ হ'ব। ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে আপোনালোকৰ সিটেট পৰীক্ষা আছে আৰু তাৰ কাৰণে যাতে কিছু কামত আহে সেই কাৰণে অসমীয়াৰ এটা টপিক আমি আজি পঢ়িবলৈ চেষ্টা কৰিম। যদি আমি সিলেবাসখন থুলমূলকৈ চাওঁ য'ৰ পৰা 15 মাৰ্ক আহিব, বাকি 15 মাৰ্কটো কম্প্ৰিহেনশ্যন ছেকশ্যনৰ পৰা থাকিব, গদ্যাংশ বা পদ্যাংশ সেয়া পঢ়ি আমি কিছু প্ৰশ্ন কৰিব লাগিব। আন 15 মাৰ্ক পেডাগজি ছেকশ্যনৰ পৰা থাকিব। সো আপোনালোকৰ স্ক্ৰীনত যিখিনি পইণ্ট ৱাইজ টপিকৰ নাম লিখা আছে সেই টপিকখিনি আমাৰ পেডাগজিৰ টপিকসমূহ। আজিৰ ক্লাছৰ জৰিয়তে আমি প্ৰথমটো টপিক ভাষা আহৰণ আৰু ভাষা শিকন এই টপিকটোৰ বিষয়ে আলোচনা কৰিম। গতিকে আৰম্ভ কৰিছো, কিন্তু আৰম্ভ কৰাৰ আগত আপোনালোকক জনাও যে আমাৰ লাৰ্ণিং কিউব এপ এটা আছে, এণ্ড্ৰইড এপ। তাতে আমাৰ বিভিন্ন কোৰ্চেছ আছে। এলপি পেপাৰ 1ৰ এটা সম্পূৰ্ণ কোৰ্চ আছে তাতে, CDP, মেথছ, EVS, লেংগুৱেজ 1, লেংগুৱেজ 2, অসমীয়া আৰু ইংৰাজী। ঠিক আছে, এই গোটেইখিনি একে ঠাইতে আপোনালোকে লাৰ্ণিং কিউবৰ এপত পাব পাৰে। আৰু খুব ভাল লগা খবৰটো হৈছে যে বৰ্তমান নিউ ইয়াৰ অফাৰ আৰম্ভ হৈছে। ইমান দিনে ষ্টুডেণ্টসকলে 2000 ৰুপিজত এই কোৰ্চটো পাৰচেজ কৰিছিল, কিন্তু কিছুদিনৰ কাৰণে, খুব কম দিনৰ কাৰণে নিউ ইয়াৰ অফাৰ কেৱল মাত্ৰ 999 1000 টকাত, 999 টকাত আপোনালোকে এই কোৰ্চটো লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ কাৰণে কুপন কোড ইউজ কৰিব HNY 2026, হেপী নিউ ইয়াৰ 2026 কুপন কোড ইউজ কৰিলে আপোনালোকে কেৱল 999 টকাত সম্পূৰ্ণ এলপি পেপাৰ 1ৰ কোৰ্চটো লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক সেইদৰে আমাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰো এটা কোৰ্চ আছে। লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰে। আহক আৰম্ভ কৰোঁ। আমি কৈ আছিলোঁ যে আমি প্ৰথম টপিক, চিলেবাছৰ প্ৰথম টপিক ভাষা আহৰণ আৰু শিকন পঢ়িম। কিন্তু ভাষা আহৰণ আৰু শিকন এই টপিকটোত যোৱাৰ আগত কিছু আমি বেছিক চাই লওঁ যে ভাষা হয়নো কি। ঠিক আছে, ভাষা কি হয় আমি সাধাৰণতে গমেই পাওঁ যে ইজনে আনজনৰ মাজত মনৰ ভাৱ আদান প্ৰদান, আমাৰ চিন্তা, অনুভৱ, ইচ্ছা এইবোৰ প্ৰকাশ কৰিবলৈ আমি কিবা এটাতো আমাক লাগিব। ভাষা সেই বস্তুবোৰেই কি হয়, সেই বস্তুবোৰে হৈছে ভাষা। ভাষা এটা কি হয়, চ' এই আদি অন্যৰ মাজত আদান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা এক মাধ্যম বা যোগাযোগৰ এটা সঁজুলি বুলি কৈছে ভাষাক। ঠিক আছে, চ' যোগাযোগৰ সঁজুলি বা ভাৱ, মনৰ ভাৱ, চিন্তা, ইচ্ছা এইবোৰ আদান প্ৰদানৰ এটা মাধ্যম। ভাষাক আন এক ধৰণে চাব পাৰি। এতিয়া ভাষা, মই অসমীয়া ভাষা কৈ আছো মানে স্পীচ দি আছো, তাত কি আছে, ধ্বনি আছে। চ' ভাষা হৈছে এক ধৰণৰ ধ্বনি যিটোৱে মানুহৰ মাজত ভাৱৰ আদান প্ৰদানৰ সহায় কৰে। ঠিক আছে, এতিয়া ইয়াত কিৱৰ্ড বুলি যিবোৰ কওঁ, য'ৰ পৰা প্ৰশ্ন দিব পাৰে, সেয়া হৈছে এই ধ্বনিৰ সৃষ্টি কোনে কৰে, বাকযন্ত্ৰই ধ্বনিৰ সৃষ্টি কৰে। ঠিক আছে, বাকযন্ত্ৰই কি কৰে, এই ধ্বনিৰ সৃষ্টি কৰে, বা এই বাকযন্ত্ৰৰ সহায়ত ধ্বনিসমূহ উচ্চাৰিত হয়। এই যে মই কৈ আছো কিবা এটা ধ্বনি উচ্চাৰিত হৈ আছে, কাৰ সহায়ত হৈ আছে, বাকযন্ত্ৰৰ সহায়ত এই ধ্বনিসমূহ উচ্চাৰিত হৈ আছে। এতিয়া বাকযন্ত্ৰনো কি? এই যি আমাৰ মুখমণ্ডল আৰু তাৰ চাৰিওকাষৰ যাৰ সহায়ত এই ধ্বনিসমূহ, বিভিন্ন ধৰণৰ ধ্বনি, ঠিক আছে, মই প্ৰত্যেকটো শব্দ কওঁতে বেলেগ বেলেগ ধৰণে ধ্বনিসমূহ উচ্চাৰিত হৈছে, যাৰ জৰিয়তে শ্বাসনলী, খাদ্যনলী, ঠিক আছে, দাঁত, ওঠ, জিভা, তালু, আলজিভা, এই গোটেইবোৰ লগ লাগিহে এই ধ্বনিসমূহ সৃষ্টি কৰিছে। গতিকে এই গোটেইবোৰক একেলগে কি বুলি কোৱা হয়, বাকযন্ত্ৰ বুলি কোৱা হয়, আৰু এই বাকযন্ত্ৰই ধ্বনিৰ সৃষ্টি কৰে। ভাষাৰ যদি আমি বৈশিষ্ট্য কেইটামান চাওঁ, প্ৰথম আমি পালো যে ভাষা কিহৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি, বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। এইটো কথা আমি বুজিলো। ভাষাৰ আন বৈশিষ্ট্যটো হৈছে যে ভাষা প্ৰণালীবদ্ধ মানে কি, চিষ্টেমেটিক। এটা চিষ্টেম এটা আছে, মই যদি সেই চিষ্টেমটো ফ'ল' নকৰো, মোৰ কথাবোৰ বেলেগে বুজি নাপাব বা ভাষাটো শুৱলা নহ'ব। মই ভাত খাওঁ, সেই ধৰণেহে আমি কওঁ, ভাত মই খাওঁ, বা বেলেগ ধৰণে খাওঁ মই ভাত, এই ধৰণে আমি নকওঁ। তাত ছাবজেক্ট, ভাৰ্ব, অবজেক্ট হওক বা গ্ৰামাৰৰ ৰুল হওক,
সেন্টেন্সবোৰ কি ধৰণে সংগঠিত হ'ব গঠন এটা সিস্টেম আছে সেইকাৰণে ভাষাক কোৱা হৈছে ভাষা প্ৰণালীবদ্ধ বা সিস্টেমেটিক নেক্সট ভাষা কি ধৰণৰ ভাষা যাদৃচ্ছিক মানে ইংৰাজীত যদি আমি কওঁ আৰ্বিট্ৰেৰী এতিয়া আৰ্বিট্ৰেৰী মানে কি আৰ্বিট্ৰেৰী মানে হৈছে কেনেধৰণে যে অসমীয়াত আমি ভাতক ভাত বুলি ক'লো ইংৰাজীত ৰাইচ বুলি কয় ফৰাচী ভাষাত হয়তো আৰু বেলেগ কিবা ক'ব স্পেনিছত বেলেগ কিবা এটা ক'ব ঠিক আছে সো অসমীয়াত আমি ভাত বুলি কৈছো ইংৰাজীত আমি ৰাইচ বুলি কৈছো একো এটা ৰেণ্ডমনেছ এটা আছে আৰ্বিট্ৰেৰী সি আমি কিয় ভাত বুলি কওঁ তাহাঁতে কিয় ৰাইচ বুলি কয় তাৰ কোনো লজিক নাই ৰেণ্ডমলি যোনবোৰ বস্তু যি ধৰণে ফিক্স হৈ গ'ল সেই ধৰণে চলি আহিছে সেইটোকে কয় আৰ্বিট্ৰেৰী যাদৃচ্ছিক ভাষা পৰম্পৰাগত বুলিতে আমি যে অসমীয়া ভাষা কৈ আছো আমাৰ আগৰ জেনেৰেশ্যনৰ পৰা আগৰ প্ৰজন্মৰ পৰা এই ভাষাবোৰ মুখে মুখে নেক্সট প্ৰজন্মলৈকে কি হৈ আহিছে প্ৰচলিত হৈ আহিছে সো সেইকাৰণে কোৱা হৈছে যে ভাষা পৰম্পৰাগত নেক্সট ভাষা সমাজকেন্দ্ৰিক ছ'চিয়েল বা ছ'চাইটি চেন্ট্ৰিক এতিয়া এজন ল'ৰাই ভাষা এটা শিকিব লাগে সৰু ল'ৰা এজনে অসমীয়া ভাষা শিকিব সি যদি এই অসমীয়া সমাজখনত যদি জন্মগ্ৰহণ নকৰে তাক যদি এখন বেলেগ সমাজত ৰখা হয় য'ত সি এজনো অসমীয়া মানুহ লগেই পোৱা নাই তেতিয়াহ'লে সি জানো অসমীয়া ভাষাটো শিকিব পাৰিব সেইকাৰণে কোৱা হৈছে ভাষা সমাজকেন্দ্ৰিক হয় ইয়াত ভাষ্য হৈ আছে ভাষা হ'ব ভাষা কি হয় সমাজকেন্দ্ৰিক সমাজৰ মাজত থাকিহে সহজে ভাষা এটা আহৰণ কৰিব পাৰে নেক্সট কৈছে ভাষা সৃজনমূলক মানে কিবা এটা সৃষ্টি কৰা এতিয়া কিবা সৃষ্টি বুলি ক'লে যে এনেকুৱা নহয় যে সদায় গল্প সৃষ্টি বা সাহিত্য সৃষ্টি কবিতা সৃষ্টি সেয়াই হ'ব তেনেকুৱা নহয় মই যে প্ৰত্যেকটো বাক্য কৈ আছো এই প্ৰত্যেকটো বাক্যই কি একোটা ইউনিক বেলেগ এজনে সেই একেখিনি কথা কওঁতেও ক'লে হয়তো একেখিনি বস্তু বুজাওঁতেও যিসমূহ বাক্য ব্যৱহাৰ কৰিব সেইসমূহ বেলেগ হ'ব সৃজনমূলক তাত কিবা এটা সৃষ্টি হয় জেনেৰেট হয় কিবা এটা সেইকাৰণে কৈছে ভাষা কি ভাষা হৈছে সৃজনমূলক ভাষা প্ৰতীকধৰ্মী মানে হৈছে চিম্বলিক এই পইণ্টটো ইম্পৰ্টেণ্ট হয় চিম্বলিক কিয় ভাষাক চিম্বলিক বুলি কোৱা হৈছে এতিয়া আপেলটো দেখাত এনেকুৱা ঠিক আছে এইটো এটা আপেল কিন্তু ইয়াক লিখোতে মই কেনেকে লিখিম আপেল ঠিক আছে এই ধৰণে মই লিখিম তো এইটো এটা কি হয় চিম্বলৰ জৰিয়তে লিখিছো আপেলটোক এই যে লেটাৰবোৰ সেইবোৰ কি একোটা চিম্বল প্ৰত্যেকটো ধ্বনি প বুলি কওঁতে বা পি বুলি কওঁতে তাক এটা সেই ধ্বনিটোক মই এটা চিম্বলৰ জৰিয়তে ৰিপ্ৰেজেন্ট কৰিছো সো সেইকাৰণে কোৱা হৈছে ভাষা প্ৰতীকধৰ্মী বা চিম্বলিক ভাষা চিৰ পৰিৱৰ্তনশীল মানে হৈছে ডাইনামিক সি একে কেতিয়াও নাথাকে ভাষাত সদায় নতুন নতুন শব্দৰ সৃষ্টি হ'ব বা যোগ হ'ব লগতে পুৰণা শব্দ কিছুমান হয়তো বাদ পৰি যাব সেইকাৰণে কৈছে ভাষা সি স্থিৰ নহয় সি সদায় পৰিৱৰ্তনশীল আগতে ইণ্টাৰনেট মোবাইল এই ধৰণৰ শব্দসমূহৰ ব্যৱহাৰ নাছিল কিন্তু লাহে লাহে কি হৈ গ'ল ইণ্টাৰনেট ভিডিঅ' কল এইসমূহ শব্দ চেলফি এইসমূহ শব্দ ভাষাৰ লগত যোগ হ'বলৈ আৰম্ভ কৰিলে সেইকাৰণে ভাষা সদায় চিৰ পৰিৱৰ্তনশীল কিছু বৈশিষ্ট্য আমি বুজিলো নেক্সট আগবাঢ়ো আৰু দুটামান পইণ্টছ আমি চাওঁ যে বৰ্তমান ভাৰতৰ যি সংবিধান আছে তাত কেইটা চৰকাৰী ভাষাৰ কথা উল্লেখ আছে সেয়া 22টা চৰকাৰী ভাষাৰ কথা উল্লেখ আছে তাৰ ভিতৰত অসমীয়া বড়ো এইবোৰো ইনক্লুডেড ভাষা চৰকাৰী ভাষা সংবিধানৰ কোনখন অনুসূচিত আছে কোনখন শিডিউলত আছে 8th শিডিউল বা 8ম অনুসূচিত চৰকাৰী ভাষাৰ কথা উল্লেখ আছে আৰু 22টা চৰকাৰী ভাষা উল্লেখ আছে অসমীয়া তাৰে এটা কিন্তু আৰম্ভণিতে 22টা নাছিল আৰম্ভণিতে 14টা ভাষাহে আছিল পিছত আন ভাষাবোৰ যোগ হৈ ফেলে 22টা চৰকাৰী ভাষা বৰ্তমান আৰম্ভণিতে যেতিয়া 1948 চন 1950 চন যেতিয়া সংবিধানখন প্ৰণয়ন কৰা হৈছিল সেই সময়ত মাত্ৰ 14টা ভাষা আছিল কিন্তু এই 14ৰ ভিতৰতো আৰম্ভণিতেই অসমীয়া ভাষাত পিছত যোগ হোৱা নাই আৰম্ভণিতেই যেতিয়া সংবিধানখন বনোৱা হৈছিল তেতিয়াই অসমীয়া ভাষাটোত এটা অন্তৰ্গত ভাষা আছিল 14টা ভাষাৰ বড়ো ভাষাটো যেনিবা নাছিল বড়ো ভাষাটো পিছৰ পৰ্যায়ত এড হৈছে যোগ হৈছে কিছুদিন আগত নিউজত আহিছে
ধ্ৰুপদী ভাষা ভাৰতত বৰ্তমান কেইটা ধ্ৰুপদী ভাষা আছে বৰ্তমান ভাৰতত 11টা ধ্ৰুপদী ভাষা আছে তাৰে ভিতৰত আগত নাছিল অসমীয়া কিন্তু যোৱা বছৰৰ পৰা অসমীয়াও এটা ধ্ৰুপদী ভাষা ক্লাছিকেল ল্যাঙ্গুয়েজ ঠিক আছে সো 11টা ধ্ৰুপদী ভাষা কি কি এখন লিষ্ট চাব পাৰে যোৱা বছৰ অসমীয়া যোগ হৈছে 2024 2025ত এনাউন্সে কৰিছে কিন্তু সেয়া 2024ৰ লিষ্ট এখন তো অসমীয়াৰ লগত যদি আমি 2024ৰ পৰা চাওঁ মুঠ 5টা ভাষা যোৱা বছৰ বা 2024 বুলি আমি ক'ব লাগিব 25 নকয় 2024ত 5টা ভাষা যোগ হৈছে আগত মাত্ৰ কেইটা ভাষা আছিল আগত 6টা ভাষা আছিল পিছত 5টা ভাষা যোগ হ'ল বৰ্তমান ধ্ৰুপদী ভাষা 11টা বুজি পালো এইখিনি আমি নেক্সট আগবাঢ়িছো এনচিএফ বা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 ইয়াৰ পৰা প্ৰশ্ন আহে এনচিএফৰ মতে বা ভাষাৰ সূত্ৰ কি দিছে এনচিএফৰ মতে আমি তিনিটা ভাষাৰ সূত্ৰ মানি চলিব লাগে বা ত্ৰিভাষিক বুলি কোৱা হৈছে ত্ৰিভাষিক সূত্ৰ ত্ৰিভাষিক তিনিটা ভাষা আমি শিকিব লাগিব 1 2 3 কাৰিকুলামত আমি তিনিটা শিকিব লাগিব প্ৰথম যেটো ভাষা আমি শিকিব লাগে সেয়া হৈছে সদায় মাতৃভাষা বা যি আমাৰ মাদাৰ টাং ঠিক আছে মাতৃভাষা আমি প্ৰথমতে হেতু ভাষা শিকিব লাগিব প্ৰাথমিক ছাত্ৰ ছাত্ৰীক প্ৰাথমিক বিদ্যালয়ত বা প্ৰাথমিক অৱস্থাত আমি মাতৃভাষাত জ্ঞান দিব লাগিব যোগাযোগৰ মাধ্যম ঘৰুৱা ভাষা অধ্যয়ন কৰিবলৈ প্ৰথম ভাষাটো মাতৃভাষা বা আঞ্চলিক ভাষা হ'ব লাগিব ঠিক আছে তো প্ৰথম ভাষা আমি মাতৃভাষা শিকিলো দ্বিতীয় ভাষা আমি কি শিকিম দ্বিতীয় ভাষা হিন্দীভাষী ৰাজ্যত দ্বিতীয় ভাষা হ'ব আন কোনো আধুনিক ভাৰতীয় ভাষা বা ইংৰাজী আৰু অহিন্দীভাষী ৰাজ্যত দ্বিতীয় ভাষা হ'ব হিন্দী বা ইংৰাজী এতিয়া আমি অসমীয়া তো দ্বিতীয় ভাষা হিচাপে আমি হয়তো হিন্দী শিকিব পাৰো নহয়তোবা আমি কি শিকিব পাৰো নহয়তোবা আমি ইংৰাজী শিকিব পাৰো ঠিক আছে কিন্তু যিসমূহ হিন্দীভাষী ৰাজ্য দিল্লী হৈ গ'ল উত্তৰ প্ৰদেশ হৈ গ'ল তাহাঁতেতো হিন্দীটো মাতৃভাষাতে শিকিব সো তাহাঁতে কি শিকিব লাগিব দ্বিতীয় ভাষা হিচাপে তাহাঁতে দ্বিতীয় ভাষা হিচাপে হয়তো ইংৰাজী শিকিব নহয়তোবা অন্য এটা ভাৰতীয় ভাষা শিকিব তাহাঁতে থাৰ্ড আহিলো আমি তৃতীয় ভাষা আমি কি শিকিম 3 নম্বৰ ভাষা 3 নম্বৰ ভাষা হিন্দীভাষী ৰাজ্যত তৃতীয় ভাষা হ'ব ইংৰাজী বা দ্বিতীয় ভাষা হিচাপে অধ্যয়ন নকৰা আধুনিক ভাৰতীয় ভাষা যিসকল হিন্দীভাষী ৰাজ্য ইউপি হৈ গ'ল বিহাৰ হৈ গ'ল তাহাঁতে কি শিকিব ইয়াত যদি ইংলিছ শিকিছিল ইয়াত এমআইএল শিকিব আৰু ইয়াত যদি এমআইএল শিকিছিল ইয়াতে তাহাঁতে আহি ফেলে ইংলিছ শিকিব লাগিব ঠিক আছে আৰু আমাৰ নিচিনা মানুহৰ কাৰণে কি হ'ব যাৰ হিন্দীটো এটা ৰাজ্য ভাষা নহয় আমি প্ৰথম ল্যাঙ্গুৱেজটো আমি মাতৃভাষা শিকিম সেকেন্ড ল্যাঙ্গুৱেজটো আমি হিন্দী বা ইংৰাজী শিকিম থাৰ্ড ল্যাঙ্গুৱেজটো সেকেন্ডত যদি হিন্দী শিকিছো থাৰ্ডত আমি আকৌ ইংলিছ শিকিম বা সেকেন্ডত যদি আমি ইংলিছ শিকিছো থাৰ্ডত আকৌ আমি হিন্দী শিকিম বুজি পাইছো নেক্সট আগবাঢ়ো এয়া হৈছে এনচিএফ 2005ৰ মতে ত্ৰিভাষিক সূত্ৰ আমি এতিয়া আমাৰ মূল চেপ্টাৰলৈকে আহিছো ভাষা আহৰণ আৰু ভাষা শিকন সেম চেপ্টাৰ আমি যেতিয়া ইংৰাজীৰ আমাকতো ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 দুখন পেপাৰ থাকিব যেতিয়া ইংৰাজী বা আন ভাষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিম সেই একেখিনি সিলেবাসে হ'ব ইংৰাজীত এই টপিকটো কোৱা হয় ল্যাঙ্গুৱেজ acquisition and language learning ঠিক আছে language learning এটা আহৰণটো কোৱা হয় acquisition আৰু শিকনটো কোৱা হ'ব learning শিকন বা অধিগম যি কয় কিনো হয় ভাষা আহৰণ আৰু ভাষা শিকন এতিয়া অসমীয়া ভাষাটো আমি যদি অসমীয়া ঘৰৰ হয় অসমীয়া ভাষাটো আমি কেনেকৈ শিকিছো অসমীয়া ভাষাটো শিকিবলৈতো আমাক স্কুলত পঠোৱা নাই আমি নিজে নিজে শিকিছো পৰিবেশৰ পৰা শিকিছো আমি অসমীয়া পৰিবেশত ডাঙৰ দীঘল হৈছো তেতিয়া আমি অসমীয়া ভাষাটো নিজে নিজে ক'ব পৰা হৈছো চাৰিওফালে আমি অসমীয়া গান শুনিছো মানুহে অসমীয়া কথা পতা শুনিছো সেই ধৰণে আমি অসমীয়া পৰিবেশত নিজে নিজে এফৰ্টলেছলি ঠিক আছে এফৰ্টলেছলি কোনো
এফৰ্টৰ প্ৰপাৰ অসমীয়া কি হ'ব কোনো বিশেষ প্ৰয়াস বা কষ্ট চেষ্টা প্ৰচেষ্টা নকৰাকে এফৰ্টলেছলি শিকিছো আমি নিজে নিজে শিকিছো কিন্তু যদি আমি অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্ৰী আছিলো আমি আমাৰ মনত পৰিব ইংৰাজী ভাষাটো শিকোতে আমি কি দিব লাগিছিল আমি এফৰ্ট দিব লাগিছিল আমি নিজৰ চেষ্টা কৰিব লাগিব গৈ সদায় সন্ধিয়া ইংৰাজী পঢ়িব লাগিব ইংৰাজী নিউজ শুনিব লাগিব আমি এফৰ্ট দিব লাগিব কষ্ট কৰিব লাগিব তাৰ কাৰণে ইংৰাজী ভাষাটো শিকাৰ কাৰণে কোনোবা ইংলিছ মিডিয়ামত সৰুৰ পৰা শিকি আহিছে সেইটো বেলেগ বাট অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনিয়ে ইংৰাজী ভাষাটো শিকোতে এফৰ্ট দিব লাগিব এতিয়াও যদি কিবা এটা স্পেনিছ বা ফ্ৰেঞ্চ তেনেধৰণৰ ভাষা এটা শিকিবলৈ দিয়া হয় আমাক আমি এফৰ্ট দিব লাগিব আমি নিজে নিজে শিকিব নোৱাৰো ঠিক আছে সো যোনবোৰ ভাষা শিকা যিটো প্ৰচেছ য'ত আমি এফৰ্টলেছলি শিকো বা আনকনচিয়াছলি শিকো আনকনচিয়াছলি ইংলিছৰ পেডাগজি হলে আনকনচিয়াছলি কম বা অসমীয়াৰ পেডাগজি হলে আমি কম অচেতনভাৱে শিকো সেই প্ৰক্ৰিয়াটোক কোৱা হৈছে ভাষা আহৰণ জেনেৰেলি আমাৰ মাদাৰ টাং মানে মাতৃভাষা যেতিয়া আমি শিকিম ঠিক আছে মাতৃভাষা যেতিয়া শিকিম বা আমাৰ যি ফাৰ্ষ্ট লেংগুৱেজ যেতিয়া আমি ফাৰ্ষ্ট লেংগুৱেজ শিকিম সেই প্ৰক্ৰিয়াটো সাধাৰণতে কি হয় ভাষা আহৰণৰ প্ৰক্ৰিয়া এফৰ্টলেছলি শিকো আমি আনকনচিয়াছলি শিকো অচেতনভাৱে শিকো ইমান আমি কষ্ট কৰিবলগীয়া নহয় সেইটো ভাষা শিকোতে that is আহৰণ that process is what আহৰণ বা লেংগুৱেজ একুইজিশ্যন আমি আহৰণ কৰি লৈছো নিজে নিজে হৈছে বস্তুটো কিন্তু লাৰ্নিং বুলি কোৱাৰ লগে লগে বা শিকন বুলি কোৱাৰ লগে লগে ইয়াত দুটা বস্তু থাকিব এটা হৈছে এফৰ্ট থাকিব লগত কি থাকিব প্ৰেক্টিচ ঠিক আছে লগত আমি অভ্যাস কৰিব লাগিব তেতিয়াহে আমি কি হ'ব আমি ভাষা এটা শিকিব পাৰিম জেনেৰেলি আমাৰ সেকেন্ড ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত এই লাৰ্নিং বস্তুটো ইউজ হয় ইয়াত আমি সচেতনভাৱে শিকো ঠিক আছে বৈশিষ্ট্য হিচাপে যদি আমি চাওঁ কনসেপ্টটো যদি আমি বুজি পাইছো এতিয়া আমি ভাষা আহৰণৰ মূল বৈশিষ্ট্য চাব পাৰিম আহৰণ মানে কি নিজে নিজে শিকা প্ৰক্ৰিয়াটো আমি অসমীয়া যে ধৰণে শিকিছো সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া নেচাৰেল তাত পৰিৱেশৰ ভূমিকা আছে আমাৰ পৰিৱেশত আমাৰ চাৰিওফালে মানুহে যেতিয়া সেই ভাষাটো ক'ব আমি নিজে নিজে শুনি শুনি সেই পৰিৱেশত ডাঙৰ দীঘল হলে সেই ভাষাটো আমি নিজে শিকিম এইটো এটা অচেতন প্ৰক্ৰিয়া স্তৰ ভিত্তিক বিকাশ স্তৰ ভিত্তিক মানে এতিয়া ভাষা দক্ষতা বা ভাষা কৌশল চাৰিটা আছে বুলি আমি জানো LSRW ঠিক আছে লিসনিং বা শ্ৰৱণ স্পিকিং বা কথন ৰিডিং বা পঠন আৰু ৰাইটিং বা লিখন চাৰিটা ভাষা আছে সো যিকোনো সেয়া ভাষা আহৰণে হওক বা ভাষা শিকনে হওক দুয়োটাতে এই স্তৰ কেইটা অনুসৰি আমি ভাষা এটা শিকো প্ৰথমতে আমি শুনিবলৈ শিকো ভাষাটো তাৰপিছত আমি ক'বলৈ শিকো তাৰপিছত পঢ়িবলৈ শিকো আৰু ফাইনেলি সেই ভাষাটো আমি লিখিবলৈ শিকো এইটোৱে স্তৰ বা ক্ৰম মাতৃভাষাৰ আধাৰ ভাষা আহৰণ সাধাৰণতে প্ৰথম ভাষা নাইবা মাতৃভাষাৰ ক্ষেত্ৰত দেখা যায় বুজি পাইছো এই আহৰণৰ উদাহৰণ হিচাপে চাব গ'লে মাতৃভাষা শিকনটোৱে হ'ব ভাষা আহৰণৰ উদাহৰণ এবাৰ ভাষা শিকনৰ ক্ষেত্ৰত যাম শিকনৰ ক্ষেত্ৰত আমাৰ এফৰ্ট লাগিব আমাৰ চেষ্টা লাগিব তেতিয়াহে আমি ভাষা শিকন এটা সম্ভৱপৰ হৈ উঠিব ই সচেতন প্ৰক্ৰিয়া কনচিয়াছ প্ৰচেছ জাগ্ৰত হৈ থাকিব লাগিব আমি ইংলিছৰ ক্লাছটো তেতিয়াহে ইংৰাজী বুজি পাম কষ্ট কৰিব লাগিব এফৰ্ট দিব লাগিব লগতে প্ৰেক্টিচ কৰিব লাগিব ইয়াত ব্যাকৰণৰ গুৰুত্ব আছে অসমীয়া ভাষাটো শিকোতে আমিতো ইমান ব্যাকৰণ শিকি থকা নাই গ্ৰামাৰ শিকি থকা নাই নিজে নিজে শিকিছো অসমীয়া ভাষা নেচাৰেলি হৈ গৈছে বাট ইয়াত ব্যাকৰণ বুজিব লাগিব বিভিন্ন টেন্স নাউন প্ৰনাউন ভইচ এইবোৰ আমি শিকিব লাগিব তেতিয়াহে গৈ হ'ব আনুষ্ঠানিক পৰিৱেশ স্কুলত শিকিম আমি টিউচনত শিকিম এটা ফৰ্মেল সেটআপত আমি শিকিম নিৰন্তৰ অনুশীলন যেটো মই ক'লো চেষ্টাৰ লগত কি লাগিব আমাক অনুশীলন লাগিব প্ৰেক্টিচ লাগিব দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত এই শিকনৰ নীতি প্ৰযোজ্য হয় ইয়াত শিক্ষকৰো ভূমিকা আছে যেতিয়া আমি ভাষা শিকন হ'ব তাত শিক্ষক ইংৰাজী যেতিয়া আমি শিকিম তাত টিচাৰে আমাক সহায় কৰিব ভাষা শিকনত এজন নিৰ্দেশক
বা শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ যিয়ে শিক্ষাৰ্থীক শুদ্ধ ৰূপত ভাষা শিকাত সহায় কৰে বুজি পাইছো শিকনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আছে নেক্সট আহো আহৰণৰ বিভিন্ন পৰ্যায়সমূহ আমি যে সৰুৰ পৰা ভাষা এটা শিকো অসমীয়া ভাষা যি ধৰণে শিকিছো পৰিৱেশত তাৰে পৰ্যায়সমূহনো কি কি প্ৰথম পৰ্যায়টো কুইং বা গুইং বুলি কোৱা হৈছে জন্মৰ 6 সপ্তাহৰ ভিতৰত কিছু স্বৰবৰ্ণ সদৃশ শব্দৰ সৃষ্টি কৰে শিশুৱে ইউ আই এই ধৰণৰ শিশু এটাক যদি আমি মন কৰো 6 সপ্তাহৰ ভিতৰত এই ধৰণৰ শব্দ কয় আৰু 4 মাহৰ ভিতৰত প্ৰথমতে স্বৰবৰ্ণ সদৃশ শব্দৰ সৃষ্টি হয় আৰু পিছত ব্যঞ্জন বৰ্ণ সদৃশ শব্দৰ সৃষ্টি হয় কু গু এই ধৰণৰ শিশুৱে শব্দ কৰে কিছুমান মুখেদি সেইটো ষ্টেজক কুইং বা গুইং বুলি কোৱা হৈছে সেকেন্ড ষ্টেজক বেবলিং বুলি কোৱা হৈছে বেবলিং সাধাৰণতে 6 মাহৰ শিশুৱে বেবলিং ইয়াত স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ মিলাই কিছুমান শব্দৰ সৃষ্টি কৰে সাধাৰণতে এই শব্দসমূহ দুটা ৰিপিটিশন কাকা মামা দাদা পাপা এই ধৰণৰ শব্দ সেইবিলাক বেবলিং বুলি কোৱা হৈছে আৰু এবছৰ মান যেতিয়া হয়গৈ এটা শব্দ ক'ব পৰা হয় ঠিক আছে কিছু চিনাকি বস্তুৰ নাম ক'ব পৰা হয় মাম মাছটোক বা সেই ধৰণৰ দুই এটা শব্দ কয় লগতে মামা দেতা আতা এই ধৰণৰ শব্দসমূহ উচ্চাৰণ কৰে এটা শব্দ একৰ পৰা 1.5 বছৰৰ ভিতৰত আকৌ টু ৱৰ্ড ষ্টেজ বা দুটা শব্দৰ পৰ্যায় পায়গৈ যে মা যাম মাম খাম এই ধৰণৰ দুটা শব্দ ক'ব পৰা হয় আৰু ফাইনেলি 2 পৰা 4 বছৰ যেতিয়া হয়গৈ দীঘল উচ্চাৰণ বা লংগাৰ আটাৰেন্স এই সময়ছোৱাত শব্দ ভাণ্ডাৰ শিশুৰ যথেষ্ট বৃদ্ধিও পায় আৰু শিশুৱে সিম্পল বাক্য সৰল বাক্য কিছুমান ক'ব পৰা হয়গৈ এইকেইটা হৈছে ভাষা আহৰণৰ ষ্টেজ এইখিনিতে প্ৰথম টপিকটো আমাৰ শেষ হয় ভাষা আহৰণ আৰু শিকন দ্বিতীয় টপিকত আমি শিকিব লাগিব ভাষা শিকনৰ নীতিসমূহ দ্বিতীয় টপিকত আমি ভাষা শিকনৰ নীতিসমূহ এই ধৰণে অধ্যয়ন কৰিব পাৰো কিছু মই দেখুৱাই দিছো স্লাইডছ ঠিক আছে নীতিসমূহ লগতে আমি থাৰ্ড টপিকলৈ যদি আমি আগবাঢ়ো সেয়া আমি শ্ৰৱণ কথন পঠন আৰু লিখনৰ ভূমিকা এই একেটা বস্তু আমাৰ থাৰ্ড আৰু 6 নম্বৰ তৃতীয় আৰু 6 নম্বৰ টপিকতো শ্ৰৱণ কথন লিখন পঠন আছে দুইটা টপিক মিলাই ফেলাই আমি একেলগে পঢ়িব পাৰো ঠিক আছে এই স্লাইডসমূহ আজিৰ ক্লাছত মই নকওঁ একো কিন্তু মই কিছু দেখুৱাই দিছো আপোনালোকৰ যদি কোনোবাই স্ক্ৰিনশ্বট ৰাখিব বিচাৰে বিশেষকৈ এইটো পেজৰ স্ক্ৰিনশ্বট ৰাখিব পাৰে পঠনৰ প্ৰকাৰ ইয়াৰ পৰা প্ৰশ্ন আপোনালোকৰ আহে পঠনৰ বিভিন্ন প্ৰকাৰ আছে নীৰৱ পঠন সৰৱ পঠন দ্ৰুত স্কিমিং আৰু স্কেনিং এই ধৰণেই আহিব স্কিমিং আৰু স্কেনিং ইয়াৰ কোনো অসমীয়া কি শব্দ বুলি কয় প্ৰতিৰূপ নে কি কয় সেই ধৰণৰ নাই নিবিড় পঠন বিস্তৃত পঠন ইন্টেনসিভ এক্সটেনসিভ ৰিডিং ঠিক আছে এইখিনি ইম্পৰ্টেন্ট আজিৰ ক্লাছ আমি ইয়াতেই সামৰিছো যদি আপোনালোকে সম্পূৰ্ণ এলপি পেপাৰ 1ৰ এটা সম্পূৰ্ণ কোৰ্স বিচাৰে লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰিব অফাৰ আৰম্ভ হৈছে নিউ ইয়াৰ অফাৰ কেৱল মাত্ৰ 999ত আপোনালোকে এই কোৰ্সটো পাব গোটেই কিটা সাবজেক্ট সিডিপি ম্যাথছ ইভিএছ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ঠিক আছে লগতে কেৱল মাত্ৰ সিডিপিৰ কোৰ্সটো আপোনালোকে এনৰোল হ'ব পাৰে যিসমূহ স্লাইডছ দেখুৱালো এই ক্লাছসমূহ ইয়াৰ ওপৰত যিসমূহ ক্লাছ হ'ব গোটেইখিনি আপোনালোকে লাৰ্নিং কিউবৰ এপত পাব লগতে আমি যথেষ্টখিনি এমসিকিউ কোৱেশ্চন সলভ কৰিম যাতে আপোনালোকৰ পৰীক্ষাত একোৱে ৰৈ নাযায় পৰীক্ষাত ভাল নম্বৰ এটা পায় যাতে শিক্ষকৰ চাকৰি এটা পাব পাৰে আপোনালোকে সেই ধৰণৰ প্ৰস্তুতি আমি কৰিম পুনৰ লগ পাম চেনেল সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ সো মাচ আজিৰ ক্লাছটো আমি ইয়াতে শেষ কৰিছো